এক ডাঙৰ খবৰ চেঙাৰ নিৰলাত বিশাল নাও খেল প্ৰতিযোগিতাৰ আয়োজন অহা আগষ্ট মাহৰ 12 আৰু 13 তাৰিখত অনুষ্ঠিত হ'বলগীয়া নাও খেলখন নিৰলা পাৰঘাটৰ টাৱাৰৰ ওচৰত অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিছে আয়োজক সমিতিয়ে আৰু উক্ত নাও খেলখন দুটা গ্ৰুপৰ তিনিটা শাখাত অনুষ্ঠিত কৰা হ'ব। গ্ৰুপ এ থাকিব দুটা শাখা, এটা বহি থকা নাৱৰ 22 অৰ্থাৎ বহা 22 আৰু আনটো থিয় হৈ দিয়া 22 তথা খাৰা 22 আৰু গ্ৰুপ বি থাকিব বহা 22 য'ত থাকিব এটাই শাখা। এই গ্ৰুপৰ দুয়োখন শাখাতে প্ৰথম পুৰস্কাৰ হিচাপে থাকিব 70,100 টকা আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে থাকিব 50,100 টকা আৰু ঠিক সেইদৰে বি গ্ৰুপৰ প্ৰথম পুৰস্কাৰ হিচাপে থাকিব 30,100 টকা আৰু দ্বিতীয় পুৰস্কাৰ থাকিব 20,100 টকা। উক্ত নাও খেলখনত নিৰলাৰ কোনো খেলুৱৈয়ে কোনো নাৱত উঠিব নোৱাৰিব বুলি উল্লেখ কৰে আয়োজক সমিতিয়ে আৰু নাও খেলখন চেঙাৰ নিৰলাৰ গাঁৱত টাৱাৰৰ ওচৰত অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। অসমৰ সকলো নাও খেল প্ৰেমী ৰাইজ তথা দৰ্শকসকলক নাও খেলখনত যোগদান কৰিবলৈ তথা সক্ৰিয় সহযোগিতাৰ লগতে যোগদানৰ আহ্বান আয়োজক সমিতিৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ নাৱৰীয়াসকলক নাও খেলখনত যোগদান কৰি সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় আয়োজক সমিতিয়ে। আজি আমাৰ খেল পৰিচালনা সমিতিৰ এখন সভা অনুষ্ঠিত হৈ গ'ল। আমি এই সভাত সিদ্ধান্ত লৈছোঁ অন্য বছৰৰ দৰে এইবুলিও আমি চিৰাজউদ্দিন মেমৰিয়েল ক্লাবৰ তৰফৰ পৰা 12-13 তাৰিখত আগষ্টৰ 12-13 তাৰিখত হ'বলগীয়া যিটো নাও খেল সেই নাও খেলত আমি বিশেষ আকৰ্ষণ হিচাপে অসম ভিত্তিত এইটো আমি আয়োজন কৰিছোঁ, যিটো খাৰা নাও খেল, যিটো থিয় হৈ যিটো 22 হয় সেই খেলটো আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু সেইটো এ গ্ৰুপৰ খেল হ'ব আৰু বহা নাৱৰো আমি এই গ্ৰুপৰ খেলত অনুষ্ঠিত কৰিম। দুটা খেল হ'ব এই গ্ৰুপৰ আৰু সেই দুটা খেলৰে প্ৰাইজ সমান হ'ব 70,101 টকা আৰু দ্বিতীয় পুৰস্কাৰ হ'ব 50,101 টকা আৰু বি গ্ৰুপৰ প্ৰথম পুৰস্কাৰ হ'ব 30,101 টকা আৰু দ্বিতীয় পুৰস্কাৰ হ'ব 20,101 টকা। কিন্তু বি গ্ৰুপৰ খেলৰ নাৱৰ দীঘলটো হ'ব আপোনাৰ 54 হাতৰ তলত আৰু এই গ্ৰুপৰ যিটো বহা নাও থাকিব সেইটোৰ হ'ব 55 হাতৰ ওপৰত। ভৰ্তি মাচুল কিমান থাকিব? ভৰ্তি মাচুল থাকিব আপোনাৰ এই গ্ৰুপৰ যিটো থিয় হৈ 22 যিটো হ'ব সেইটো 7,000 টকা আৰু বহা নাৱৰ যিটো এই গ্ৰুপৰ আছে সেইটো হ'ব 7,100 টকা আৰু আপোনাৰ বি গ্ৰুপৰ যিটো খেল হ'ব সেইটো ভৰ্তি মাচুল হ'ব 3,101 টকা। প্ৰত্যেক বছৰে আমি এই নিৰলাচৰ যিখন আমাৰ ক্লাব আছে চিৰাজউদ্দিন মেমৰিয়েল ক্লাব, এই ক্লাবৰ তৰফৰ পৰা প্ৰত্যেক বছৰে আমি ঐতিহ্যমণ্ডিত হিচাপে নাও খেল পাতোঁ আৰু সেই খেলখনত বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ নাৱৰীয়াসকলে আহি যোগদান কৰে আৰু বহুতো মানুহ ইয়াতে সমাগম দেখা যায়। ইয়াৰ উপৰিও আমাৰ নাও খেল তিনিটা পৰ্যায়ত হয়, যেনেকুৱা ফাৰ্ষ্ট গ্ৰুপত অৰ্থাৎ এ গ্ৰুপ আপোনাৰ 70 হাতৰ তলত আৰু 55 হাতৰ ওপৰত, সেইটো হ'ল এ গ্ৰুপৰ নাও আৰু তাতে থিয় নাও আৰু বহা নাও এ গ্ৰুপতে হ'ব আৰু ইয়াৰ পিছত দ্বিতীয় গ্ৰুপ হ'ল বি গ্ৰুপ। বি গ্ৰুপৰ নাও থাকিব 55 হাতৰ তলত আৰু এটা আছে চি গ্ৰুপৰ নাও, সেইটো হ'ল চিটো নাই। গতিকে এনেকুৱা কেটাগৰী আমি খেল পাতোঁ আৰু সেই খেলত বিভিন্ন ধৰণৰ আমাৰ ৰাইজ তথা বিভিন্ন ৰাজনৈতিক নেতাসকলেও যোগদান কৰে। যোগদান কৰাৰ ফলত আমাৰ যিটো ঠাইখনৰ যিটো উজ্জ্বলতা সেইটো আমি সকলো ৰাইজে সেইটো উপভোগ কৰোঁ আৰু ইয়াৰ ফলত মানুহৰ লগত যিটো আমাৰ আন্তৰিকতা সেই আন্তৰিকতা লাহে দিনক দিনে বাঢ়ি গৈ আছে। গতিকে ইয়াত আমি সকলো ৰাইজক ইয়াত উপস্থিত থকাৰ কাৰণে আহ্বান জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট এনি লাইভ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।